বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত জনাম যে ধনতেৰছৰ দিনা আমি কেনে ধৰণৰ বস্তু কিনিব লাগে বা কি বস্তু কিনিব লাগে। লগতে আপোনালোকে এইটো জানিব পাৰিব যে এই দিনটোৰ কোনখিনি সময়ত আমি এই সামগ্ৰীখিনি কিনিলে আমাৰ বাবে অতি শুভ বা এই দিনটোৰ কোনখিনি সময়ত আমি এই সামগ্ৰীসমূহ কিনিব নালাগে। বন্ধুসকল, ধনতেৰছৰ দিনা আমি এনে ধৰণৰ বস্তু কিনিব লাগে যিবোৰ সামগ্ৰীৰ লগত মা লক্ষ্মী বা কুবেৰ প্ৰভু বা ভগৱান ধনৱন্তৰীৰ নাম প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। বন্ধুসকল, এই দিনটোৰ শুভ মুহূৰ্তত আমি এই সামগ্ৰীসমূহ এই কাৰণেই কিনিব লাগে যাতে আমাৰ ধন অৰ্থৰ বৃদ্ধি হয় বা অভাৱ অনাটনে যাতে আমাক দেখা নিদিয়ে তথা আমাৰ স্বাস্থ্য কুশলে থাকে। বন্ধুসকল, এতিয়া আমি জানো আহক এই ধনতেৰছৰ দিনটোত আমি কি সামগ্ৰী কিনিব লাগে বা কেনে ধৰণৰ সামগ্ৰীসমূহ কিনিব লাগে। বন্ধুসকল, প্ৰথমতে চাব, আটাইতকৈ দৰকাৰী বস্তু হ'ল এই ধনতেৰছৰ দিনা আমি ঘৰলৈ এপাত হলেও ঝাৰু কিনিব লাগে। আপোনালোকে পাৰিলে ফুল ঝাৰু আনিব আৰু পাৰিলে অজোৰ হিচাপত আনিব। বন্ধুসকল, যদিহে ঝাৰু এই দিনটোত অনা হয় তেন্তে অতি শুভ বুলি কোৱা হয়, কিয়নো ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে। বন্ধুসকল, এই ঝাৰুৰ লগত জড়িত অন্য এটা কথাও মই আপোনালোকক কৈ থৈ দিওঁ যে বাস্তুশাস্ত্ৰ অনুযায়ী কিন্তু আমি ঝাৰু কোনেও নেদেখা ঠাইত থব লাগে। অৰ্থাৎ কোনোবা যাতে আহি ঘপককৈ ঝাৰু পাত নেদেখে তেনেকুৱা ঠাইতহে আমি ঝাৰু থব লাগে আৰু ঝাৰু সাধাৰণতে থিয় কৰি আমি থব নালাগে। নেক্সট বন্ধুসকল, এই দিনটোত আমি এবিধ হলেও বাচন কিনিব লাগে। আপোনালোকে পাৰিলে সৰুৱে হওক বা ডাঙৰে হওক কোনো কথা নাই, পিতলৰ এবিধ বাচন আনিব বা ৰূপৰ বাচনো আনিব পাৰিব বা তামৰ বাচনো আনিব পাৰিব। আপোনালোকে ইচ্ছা কৰিলে ৰূপৰ গ্লাছ আনিব পাৰে বা তামৰ গ্লাছ আনিব পাৰে বা পূজা অৰ্চনাত ব্যৱহাৰ হোৱা যিকোনো তামৰ সামগ্ৰী বা ৰূপৰ সামগ্ৰী আপোনালোকে ইচ্ছা কৰিলে এই দিনটোত আনিব পাৰে। বন্ধুসকল, আপোনালোকে কিন্তু বাচন আনোতে এই কথাটো মনত ৰাখিব যাতে লোহাৰ বাচন আপোনালোকে এই দিনটোত নানে। লগতে এলুমিনিয়াম বা কাঁচ আদিৰ বাচনো এই দিনটোত আনিব নালাগে বুলি কোৱা হয়। আপোনালোকে পিতল বা তাম বা ৰূপৰ এই ধাতুসমূহৰ বাচন ইচ্ছা কৰিলে ঘৰলৈ আনিব পাৰে আৰু এই দিনটোত যদিহে এই ধাতুসমূহৰ বাচন ঘৰলৈ অনা হয় তেন্তে অত্যন্ত শুভ বুলি মনা হয়। নেক্সট বন্ধুসকল, এই দিনটোত আপোনালোকে সোণ বা ৰূপৰ সামগ্ৰী কিনিব পাৰে। যদিহে এই দিনটোত সোণ বা ৰূপৰ সামগ্ৰী কিনা হয় তেন্তেও অত্যন্ত শুভ বুলি ধৰা হয়। যদিহে আপোনালোকে সোণৰ সামগ্ৰী কিনিব নোৱাৰে তেন্তে আপোনালোকে ৰূপৰ হলেও এবিধ সামগ্ৰী কিনিব পাৰিলে ভাল। আপোনালোকে যদি পাৰে লক্ষ্মী আৰু গণেশৰ মূৰ্তি থকা সৰু ৰূপৰ মুদ্ৰা এটাও কিনিব পাৰে। এই দিনটোত যদিহে লক্ষ্মী গণেশ থকা মুদ্ৰা বা লক্ষ্মী গণেশৰ মূৰ্তি ঘৰলৈ অনা হয় তেন্তেও অত্যন্ত শুভ বুলি ধৰা হয়। আৰু বন্ধুসকল, যদিহে আপোনালোকে আপোনাৰ সন্তানৰ বাবে আপোনাৰ পত্নীৰ বাবে গহনা কিনাৰ কথা যদি চিন্তা কৰি আছে তেন্তে এই দিনটোত ইচ্ছা কৰিলে আপোনালোকে ৰূপ বা সোণৰ গহনাও কিনিব পাৰে। ইয়াৰ পাছত আপোনালোকে মন দিব বন্ধুসকল, এই দিনটোত যদিহে পাৰে আপোনালোকে অলপ হলেও ধান কিনিব লাগে। যদিহে এই দিনটোত ধান কিনা হয় তেন্তে মা লক্ষ্মী সন্তুষ্ট হয় বুলি কোৱা হয়। নেক্সট বন্ধুসকল, এই দিনটোত আপোনালোকে শ্ৰীযন্ত্ৰ কিনিব পাৰে। যদিহে এই দিনটোত শ্ৰীযন্ত্ৰ কিনি অনা হয় তেতিয়াও মা লক্ষ্মীয়ে তাত বাস কৰে বুলি কোৱা হয়। নেক্সট বন্ধুসকল, এই দিনটোত আপোনালোকে কৰি কিনিব পাৰে। এই দিনটোত আপোনালোকে কৰি কিনি সেই কৰি যদিহে আপোনালোকৰ বাকচত ৰখা হয় তেন্তে অত্যন্ত শুভ ফল পোৱা যায় বুলি কোৱা হয় আৰু মান্যতা অনুসৰি এই কৰিৰ পূজা দীপাৱলীৰ দিনাখনো কৰা হয়। নেক্সট বন্ধুসকল, এই দিনটোত ইচ্ছা কৰিলে আপোনালোকে কুবেৰ যন্ত্ৰ বা কুবেৰৰ সৰু মূৰ্তি এটাও ঘৰলৈ আনিব পাৰে। এনে কৰিলেও কুবেৰ দেৱতা সন্তুষ্ট হয় বুলি কোৱা হয় তথা ঘৰখনক ধন অৰ্থৰে উপচাই তোলে বুলি কোৱা হয়। বন্ধুসকল, এই সামগ্ৰীসমূহৰ উপৰিও আপোনালোকে ধনতেৰছৰ দিনটোত শংখ কিনিব পাৰে, মাটিৰ চাকি কিনিব পাৰে, আপোনালোকে নিমখ কিনিব পাৰে আৰু সেই নিমখ আপোনালোকৰ ঘৰ মোচা কাৰ্যত বা পচা লগোৱা কাৰ্যত ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে ইচ্ছা কৰিলে এই দিনটোত শংখ নাভি, যাক আমি গোমতি চক্ৰ বুলি কওঁ, সেই চক্ৰও কিনিব পাৰে। বন্ধুসকল, মুঠতে এই দিনটোত মা লক্ষ্মীৰ লগত বা কুবেৰ দেৱৰ লগত বা ভগৱান ধনৱন্তৰীৰ লগত জড়িত সামগ্ৰীসমূহ আপোনালোকে ঘৰলৈ আনিব পাৰে। বন্ধুসকল, এই সামগ্ৰীসমূহ কিনাৰ সময়ত কিন্তু আপোনালোকে এটা কথাত মন দিব যাতে আপোনালোকে ধাৰ লৈ বা ঋণ লৈ যাতে এই সামগ্ৰীসমূহ নিকিনে। যদিহে আপোনালোকে ধাৰ লৈ বা ঋণ লৈ যদিহে এই সামগ্ৰীসমূহ কিনিব যায় হয়তো তেতিয়াহ'লে আপোনালোকে তাৰ ইমান এটা শুভ ফল নাপাবও পাৰে, কিয়নো মা লক্ষ্মীয়ে
ধাৰ বা ঋণটো ভাল নাপায়। বন্ধুসকল, এই দিনটোত যে আমি এই সামগ্ৰীসমূহ কিনিবই লাগিব তেনেকুৱা কোনো কথা নাই। এই সামগ্ৰীসমূহ কিনিব পাৰিলে আমাৰ কাৰণে ভাল হয়, সেইটো হয়, কিন্তু যে আমি কিনিবই লাগিব সেইটো আমাৰ মুখ্য উদ্দেশ্য নহয়। আমাৰ মূল উদ্দেশ্য হ'ল সেই দিনটোত আমি যদিহে মা লক্ষ্মীক বা কুবেৰ দেৱতাক বা ভগৱান ধনৱন্তৰীক যদি আমি সন্তুষ্ট কৰিব পাৰো তেন্তে আমাৰ বাবে সেয়াহে অতি উত্তম হ'ব। বন্ধুসকল, এতিয়া আমি জানিব লাগিব যে এই বছৰৰ ধনতেৰছৰ সময় বা কোনখিনি সময়ত আমি কিনিব লাগিব বা কোনখিনি সময়ত আমি কিনিব নালাগে। বন্ধুসকল, এই সম্পৰ্কে মই আপোনালোকক গোটেইখিনি কথা বা গোটেইখিনি তথ্য মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ সেই সময়সীমাখিনি চাই ল'ব। বন্ধুসকল, এই ভিডিঅ'টোত মই মুখেৰে সময়সীমাখিনি নকোৱাৰ কাৰণটো হ'ল যে এই ভিডিঅ'টো হয়তো নেক্সট ইয়াৰো কোনোবাই চাব পাৰে। যদিহে কোনোবাই এই ভিডিঅ'টো নেক্সট ইয়াৰত চাই তেতিয়াহ'লে তেওঁলোকৰ সময়টো কি হ'ব, গণ্ডগোল লাগি যাব। সেয়েহে এই বছৰৰ সময়টো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে চাই ল'ব। বন্ধুসকল, আশা কৰিলোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। যদিহে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।